নমস্কাৰ, মোৰ নাম তৃপ্তিনা ৰাভা। মই ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ KPF দলৰ প্ৰাৰ্থী। আজি মোৰ উঠা উদ্দেশ্য হ'ল যে মই ৰাইজৰ কাৰণে কাম কৰিম, বিভিন্ন জনগোষ্ঠীৰ হৈয়ে মই কাম কৰিম, বড়োলেণ্ডৰ উন্নতিৰ কাৰণে মই কাম কৰিম। ৰাইজে মোক আশীৰ্বাদ দিয়ক আৰু সহায় কৰক। ভৱিষ্যতত মোৰ আহিব লগা দিনত আপোনালোকৰ লগত মই সদায় থাকিম। আপোনালোকে মোক বিপুল হাতেৰে জয়যুক্ত কৰক। আমি ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিত ততাতৈয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান কৰিবলৈ বাধ্য হ'লোঁ এই কাৰণত যে এইবাৰৰ যিটো নিৰ্বাচন হৈ আছে, এই কোকৰাঝাৰ লোকসভা সমষ্টিত যোৱা দুটা টাৰ্মত কিন্তু নৱশৰণীয়াই ইয়াৰ পৰা প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ যিকোনো কাৰণতে নহওক প্ৰাৰ্থিত্ব নাকচ হ'ল। সেইকাৰণে ইয়াত ৮০% যি অনাবড়ো মানুহ বসবাস কৰি আছে, যিসকলে তেওঁলোকৰ ৰাজনৈতিক অধিকাৰৰ পৰা বঞ্চিত, ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত আৰু বিভিন্ন সমস্যাৰে জৰ্জৰিত তেওঁলোকে। গতিকে এইখিনি মানুহৰ এই অধিকাৰসমূহক প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি খুব কম দিনৰ ভিতৰত এজন অনাবড়ো প্ৰাৰ্থী আমি থিয় কৰাব লাগে কাৰণেই আমি ততাতৈয়াকৈ তৃপ্তিনা ৰাভাক ইয়াতে প্ৰাৰ্থিত্ব আগবঢ়াই দিছোঁ। গতিকে ইয়াৰ যাতে ৮০% অনাবড়ো মানুহৰ সমস্যাখিনি সমাধান কৰিব পাৰে, আমাৰ এই প্ৰাৰ্থীজনে সেই কামখিনি আগবঢ়াই লৈ যাব। আজি যিকেইজন 12জন ইয়াত কেণ্ডিডেট আছে, এই 12জন কেণ্ডিডেটেই কিন্তু বড়ো জনগোষ্ঠীৰ পৰা ইয়াতে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আপোনাৰ শৰণীয়াই হওক, ডেকাই হওক বা দাসেই হওক, সকলোৰে চাবকাষ্ট বড়ো কছাৰী। গতিকে অনাবড়ো মানুহে ভোট দিয়াৰ কাৰণে এটা জাগা লাগে। সেইকাৰণে আমি আজি অনাবড়ো মানুহ এজনক প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মই আশা কৰোঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ সমূহ ভোটাৰে, ৮০% অনাবড়ো ভোটাৰে তৃপ্তিনা ৰাভাক যি ধৰণে নৱশৰণীয়াক ৰেকৰ্ড সংখ্যক ভোটত জিকাই পঠাইছিল, তৃপ্তিনা ৰাভাকো জিকাই পঠাব বুলি মই আশা ৰাখিছোঁ। এটা প্ৰশ্ন উত্থাপন হৈছে, 10 বছৰ নৱকুমাৰ শৰণীয়াক BTCৰ অবড়ো ৰাইজে বিপুল ভোটত ভোট দিছিল, কিন্তু নৱশৰণীয়ে যিখিনি কৰিব লাগিছিল একো কৰা নাই। আপোনালোকে যে কৰিব তাৰ কি গেৰাণ্টি? এইটো বোলে বৃক্ষটোৰ কি পৰিচয়? বৃক্ষই কয় বোলে মোৰ ফলে পৰিচয়। এতিয়া নৱশৰণীয়াই তেওঁৰ পৰিচয়টো দিছে, তেওঁ আমাৰ ইয়াত কাম কৰা নাছিল, এই কথাটো ঠিক। নৱশৰণীয়াক ইয়াৰ মানুহে জিকাই পঠাইছিল। তেওঁ কিন্তু অনাবড়ো ৮০% মানুহৰ কাম কৰাৰ বিপৰীতে নিজে পাৱাৰত কেনেকৈ থাকিব পাৰে, কাউন্সিলৰ পাৱাৰত কেনেকৈ আহিব পাৰে, সেইকাৰণে তেওঁ BJP UPPLৰ লগত লগ লাগিছিল, যিটো আমাৰ সম্পূৰ্ণ নীতি বিৰুদ্ধ কথা। সেইকাৰণে নৱশৰণীয়াও থাকিলে তথাপি আমি এইবাৰ ইয়াতে প্ৰাৰ্থিত্ব আগবঢ়ালোহেঁতেন। কাৰণ কিয়, তেওঁক যি আশাৰে আমাৰ এই অঞ্চলৰ মানুহে নিৰ্বাচিত কৰি পঠাইছিলে, তেওঁ কিন্তু সেই আশাটো পূৰণ কৰিব পৰা নাই। সেইকাৰণে আমি আগবাঢ়ি আহিছোঁ মূলতঃ যে এই ৮০% অনাবড়ো মানুহৰ আশা আকাংক্ষাখিনি পূৰণ কৰাৰ কাৰণে। আমাৰ কৰ্ম কাণ্ডই ভৱিষ্যতৰ দিনত সেই কথাকে প্ৰমাণিত কৰি দেখুৱাব। আপোনালোকৰ মূল লক্ষ্য কি? আমাৰ কথাটো হ'ল, চৰকাৰে যি এটা অগণতান্ত্ৰিক সিদ্ধান্তেৰে এই অঞ্চলত ৬ষ্ঠ অনুসূচীৰ এটা টেৰিটৰিয়েল কাউন্সিল জাপি দিছে, এইটোক অনাগত দিনত এইটো ৰিপিল কৰাৰ কাৰণে আমি কিন্তু চেষ্টা অব্যাহত ৰাখিম। নমস্কাৰ, মই ১ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থী তৃপ্তিনা ৰাভা, তেওঁ আমি কোকৰাঝাৰ লোকসভাত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ। মই ভাবোঁ যে তেওঁক আমাৰ প্ৰতীকটো হৈছে মানুহৰ ছবি, নাগৰিকৰ ছবি। মই ভাবোঁ যে কোকৰাঝাৰবাসী ৰাইজে এইবাৰ এটা নতুনত্ব আনিব আৰু এই নতুনত্বটো প্ৰকাশ পাব। আপোনালোকে চাব, BTADত আজি UPPLৰ পৰা আৰম্ভ কৰি আজি আমাৰ BPFকে ধৰি ৰাইজ, আমাৰ অবড়ো যিখিনি আমাৰ মানুহ আছে, ৰাইজ আছে, এইসকলক বিভিন্ন ধৰণৰ জ্বালা যন্ত্ৰণাত ভুগাইছে। আজি ইয়াৰ নতুন কথা নহয়। আজি বেংকতলৰ পৰা বহুত মানুহ আজি আমাৰ বিভিন্ন শিবিৰত এতিয়ালৈকে আছে, কিন্তু আজিলৈকে কিন্তু চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা নকৰিলে যে তেওঁলোকক এটা দিব, সংস্থাপন দিব। তেওঁলোকে আজিও বিদ্যাপুৰ শিবিৰত কিন্তু তেওঁলোকে বহি কান্দি ভাত খাই আছে। চৰকাৰে কিন্তু সেইবিলাক নেদেখে।
আজি অবৰখিনিত বিশেষকৈ বিটিআৰৰ যিটো অৱস্থা হৈছে সেই অৱস্থাৰ ফালে চাই আমি KPF দলৰ ফালৰ পৰা কমতাপুৰ পিপুলছ ফ্ৰণ্টে আমি এটা জাগৰণ সৃষ্টি কৰাৰ কাৰণে আমি তৃপ্তিনা ৰাভাক আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ আৰু মই ভাবোঁ যে কোকৰাঝাৰ লোকসভাৰ যিখিনি আমাৰ অবৰো আছে মই ভাবোঁ 80% অবৰই এইবাৰ নিশ্চয় বুজি পাব যদি কিবা কাৰণত আজি UPFলে হওক বা BPFৰে হওক তেওঁলোকে যদি এজন কেণ্ডিডেট MP সংসদত পঠায় তেতিয়াহ'লে তেওঁলোকৰ যিটো প্ৰাপ্য আছে বড়ো ভাইসকলৰ তেওঁলোকৰ সেই প্ৰাপ্যটো তেওঁলোকে আদায় কৰাৰ কাৰণে আৰু বেছি সময় নাই আৰু যেতিয়া সেই প্ৰাপ্যটো আদায় হ'ব তেতিয়া অবৰো মানুহখিনি চাব আপোনালোকে ভূমি অধিকাৰটো বিশেষকৈ ভূমি অধিকাৰ বিভিন্ন ধৰণৰ বিভিন্ন যিখিনি জাতি জনগোষ্ঠী আছে এইসকলক হাৰাশাস্তি কৰিব যিমান হাৰাশাস্তি আগত দুষ্কৃতিকাৰী কৰিছিল বিভিন্ন ধৰণে আমাৰ শ্বহীদ হ'ল কিমান মানুহ শ্বহীদ হৈছে অবৰো আপোনালোকে তাৰ অভিলেখ আপোনালোকে গম পাইছে তাৰ পাছতো কোকৰাঝাৰবাসী ৰাইজৰ অবৰো যিখিনি আছে মই ভাবোঁ তেওঁলোকে হাতে হাত ধৰি থিয় হ'ব লাগে KPFক জয়যুক্ত কৰিব লাগে আৰু KPFক যদি জয়যুক্ত নকৰে মই ভাবোঁ কোকৰাঝাৰবাসী অনাবৰৰ ৰাইজৰ এটা ডাঙৰ মূৰ্খামি হ'ব কাৰণ সন্মুখত যিটো মহাৰণ যি টকা পইচা বা বিভিন্ন ধৰণৰ যিমান সমস্যা আজি অবৰো মানুহখিনি যিটো সমস্যাত ভুগি আছে মই ভাবোঁ এই প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত মই ভাবোঁ আমাৰ কেণ্ডিডেট আমাৰ তৃপ্তিনা ৰাভাই এই সকলোবোৰ সমস্যাৰ বুজ ল'ব আৰু সংসদত আমাৰ কোচ চাবজিকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ কথা তেওঁ মাত মাতিব আপোনালোকে এবাৰ দি চাওক KPFক ভোট মানুহৰ ছবিত এবাৰ ভোট দি চাওক বড়োলেণ্ড কঁপি উঠিব বড়ো ৰাজ্য কঁপি উঠিব আমাৰ কমতাপুৰে আপোনালোকক গোটেই অসম গোটেই অনবৰক আমি আজি অনাবৰখিনিক আমি আজি প্ৰতিশ্ৰুতি দিছোঁ আমি সংসদত মাত মাতিম আমি ভূমিৰ অধিকাৰ মাতিম 6 জনগোষ্ঠীৰ কথা আমি ক'ম এই কথা আশাৰ আপোনালোকে লিপিবদ্ধ কৰি ৰাখিব যদি আমাৰ মাজত মানুহৰ ছবিত KPF দলৰ নিৰ্দলীয় প্ৰাৰ্থী তৃপ্তিনা ৰাভাক যদি মানুহৰ ছবিত যদি আমাৰ কোকৰাঝাৰবাসী অনাবৰৰ ৰাইজে ভোট দিয়ে আৰু এইটো এটা সোণালী সুযোগ আহি পৰিছে ভোটৰ কাৰণে এটা সোণালী সুযোগ আহি পৰিছে ৰাইজ আপোনালোকে ভুল নকৰিব আজি UPPL BPFৰ কথাত আপোনালোকে মতিয়ান নাযাব আপোনালোকে আহক সময় আহিছে আৰু এই সময় অনাগত দিনত EVM টিপি মানুহৰ ছবিত ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি আমি আশাবাদী KPF দল আশাবাদী আৰু তৃপ্তিনা ৰাভা আশাবাদী মানুহৰ ছবিত জয়যুক্ত ভোট দি বিপুল ভোটেৰে জয়যুক্ত কৰিব বুলি আমি আপোনালোকক আশীৰ্বাদ হিচাপে আপোনালোকে যাতে আমাক আশীৰ্বাদ কৰে তাৰ কাৰণে আমি আগবাঢ়িছোঁ ই এটা মহা সংগ্ৰাম এই সংগ্ৰাম আমাৰ যিটো সংগ্ৰাম আছে এই সংগ্ৰামটো এতিয়া আৰম্ভ হৈছে ই আমি চলাই যাম আমি মানৱৰ ধৰ্ম মানৱ জাতিৰ কাৰণে আমি সত্য আৰু নিষ্ঠাৰ কাৰণে আমি এই দল খুলিছোঁ আমি কোনোৰো পকেটত উঠা নাই আমি কোনোৰো অক্সিজেন লৈ চলা নাই আজি যেনেকৈ কংগ্ৰেছে আজি বিভিন্ন দলবিলাকৰ অক্সিজেন লৈ চলি আছে আজি AGP আজি BJPৰ কলাত অক্সিজেন লৈ চলি আছে আমি নিজৰ অক্সিজেন লৈ অসমত মাত্ৰ দল KPF দল অকল নিজেই আমি প্ৰতিষ্ঠিত হৈছোঁ আৰু আমি নিজে 3টা আজি লোকসভা সমষ্টিত আমি প্ৰাৰ্থিত্ব আগবঢ়াইছোঁ বৰপেটা ধুবুৰীত আমাৰ বিশ্বজিৎ ৰায়ক দিছোঁ কোকৰাঝাৰ বঙাইগাঁৱত আমি বৰপেটাত আমি জগন্নাথ ৰায়ক দিছোঁ আৰু ইয়াত আমি কম সময়ত তৃপ্তিনা ৰাভাক দিছোঁ আমি ভাবোঁ অসমৰ ৰাইজে আমাক আশীৰ্বাদ কৰিব আৰু আশীৰ্বাদ স্বৰূপে আপোনালোকে ভোটদান কৰিব মহামানৱ জাতিৰ কাৰণে কল্যাণৰ কাৰণে এটা চমৎকাৰ কৰি দিব বুলি মই আশাবাদী ধন্যবাদ